ব্যক্তিগত অলপ কঠোৰতা থকাটো প্ৰয়োজন, নহ'লে কেতিয়াবা আপোনাৰ অত্যাধিক সৰল স্বভাৱ আৰু মিঠা কথাক আপোনাৰ দুৰ্বলতা বা আপোনাৰ নাটক বুলি ভাবিব। বিশ্বাস ৰাখক, ওপৰৱালাই অলপ দেৰিকৈ হ'লেও নিশ্চয় শুনিব। স্বভাৱ ঠিক ৰাখক, ভাগ্যই নিশ্চয় লগ দিব। কাৰোবাৰ অন্তৰলৈ অহা ৰাস্তাটো থাকে, কিন্তু ওলাই যোৱা ৰাস্তা নাথাকে। সেয়েহে মানুহে যেতিয়া কাৰোবাৰ অন্তৰৰ পৰা আঁতৰি যায়, অন্তৰ ভাঙি থৈ যায়। ভয় নকৰিব নিজৰ অকলশৰীয়া জীৱনলৈ। জীৱনৰ সকলো কঠিন পৰিস্থিতিয়ে এইটোৱে শিকায় যে অকলশৰে থকাৰ কলা জনাটো কিমান প্ৰয়োজনীয়। মানুহ আপোনাৰ পৰা সুখী নহয় যদি চিন্তা নকৰিব, আপুনি পৃথিৱীলৈ কাৰোবাৰ মনোৰঞ্জনৰ বাবে অহা নাই। যাৰ চেহেৰা কেৱল এটাই, তেওঁ অশান্তিত নাথাকে। অশান্তিত তেওঁ থাকে যিয়ে বাৰে বাৰে নিজৰ মুখা সলনি কৰিব লগা হয়। কাৰোবাৰ লগত বেছি সময় কটালে মানুহে লাহে লাহে তেওঁৰ অভ্যাসবোৰ গ্ৰহণ কৰিবলৈ লয়। সেয়েহে যেতিয়া কাৰোবাৰ সৈতে সময় কটাই ভাবি চিন্তি কটাব। জীৱনত আটাইতকৈ মূল্যৱান হৈছে আত্মসন্মান। সময়ৰ দৰে হওক, যিয়ে গুৰুত্ব নিদিয়ে তেওঁক পুনৰ লগ নকৰিব। কাৰোবাৰ উপদেশেৰে ৰাস্তা নিশ্চয় পাব পাৰি, কিন্তু লক্ষ্যস্থান নিজৰ চেষ্টাৰ ফলতহে পাব পাৰি। শক্তিশালী হৈও ক্ষমা কৰা লোক আৰু দৰিদ্ৰ হৈও দান দিয়া লোক সদায় ভগৱানৰ প্ৰিয় হয়। কোনো মানুহক বেছি শুধৰাবলৈ গ'লে তেওঁ আপোনাৰ শত্ৰু হৈ পৰিব। গুৰুত্ব তেওঁক দিয়ক যিয়ে আপোনাক গুৰুত্ব দিয়ে, কাৰণ বেছি গোলামীত সন্মানৰ নিলামী হৈ পৰে। অকলে থকাটোৱে ভাল, তেওঁলোকৰ লগত থকাতকৈ যিয়ে আপোনাৰ প্ৰগতিৰ বাটত বাধা প্ৰদান কৰে। এয়াই জীৱন হয়, ইয়াত প্ৰত্যেকেই ইজনে আনজনৰ পৰা অশান্তি পায়। কেৱল দুখ পোৱাজনেহে বুজে তেওঁৰ দুখ কিমান ডাঙৰ হয়, বাকী সকলেতো কেৱল আন্দাজহে কৰিব। শৰীৰত কোনো দুৰ্বল নাথাকে, সুন্দৰ হয় মানুহৰ কৰ্ম, তেওঁৰ বিচাৰ, তেওঁৰ বাণী, তেওঁৰ ব্যৱহাৰ, তেওঁৰ সংস্কাৰ আৰু তেওঁৰ চৰিত্ৰ। যাৰ জীৱনত এই সকলো আছে, তেওঁৱেই আটাইতকৈ সুন্দৰ ব্যক্তি। তিতা দৰৱ চুবোৱা নহয়, চিধাই গিলি দিয়া হয়। ঠিক সেইদৰে প্ৰবঞ্চনা, অপমান আৰু পৰাজয় পালে চিধাই গিলি দিয়ক, অৰ্থাৎ পাহৰি যাওক। নহ'লে যদি একেখিনি কথাকে মনত পেলাই থাকে, তেন্তে গোটেই জীৱন তিক্ত হৈ পৰিব। এই দুনিয়া বৰ প্ৰবঞ্চনাৰে ভৰা, মৰমেৰে চপাই আৰু মগজুৱে লুটে। একো লাভ নাই কাৰোৰ পিছত গৈ। হাঁহিৰে জীৱন নিজৰ কটাওক, পাহৰি যাওক তেওঁক যিয়ে আপোনাক পাহৰি গ'ল। কোনোবাই ঠিকেই কৈ গৈছে যে সময় বেয়া চলিছে, কিন্তু মানুহৰ প্ৰকৃত চৰিত্ৰ দেখা গৈছে। মানুহেই মানুহৰ দৰৱ। কোনোবাই দুখ দি যায় আৰু আন কোনোবাই শান্তিৰ সুখ দি যায়। কাৰোবাৰ ওপৰত ইমানো নিৰ্ভৰশীল নহ'ব যাতে তেওঁ যদি গুচি যায় তেন্তে আপুনি সম্পূৰ্ণৰূপে ভাঙি যায়। জীৱনত আপুনি যি কৰিব বিচাৰিছে নিশ্চয় কৰক। এইটো কেতিয়াও নাভাবিব যে মানুহে কি ভাবিব, কাৰণ মানুহে দুখ তেতিয়াও ক'ব যেতিয়া আপুনি একো নকৰে। কেতিয়াও ভগৱানক এইটো নক'ব যে বহুতো সমস্যা আছে আপোনাৰ, তাৰ সলনি সমস্যাক এইটো কৰ্মৰে বুজাই দিয়ক যে ভগৱান আছে আপোনাৰ সৈতে। দেৰিটো লাগে, কিন্তু সকলো বুজি পোৱা যায়। কোন কেনেকুৱা হয় সকলো দেখা পোৱা যায়। বিচাৰে যদি আপোনাৰ বিষয়ে চিন্তা কৰা লোকক বিচাৰক, কাৰণ মতলবী মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰিবলৈ আপোনাক বিচাৰিয়ে ল'ব। আমাৰ চকু প্ৰায় সেইসকলেই খোলে যাক আমি চকু বন্ধ কৰি বিশ্বাস কৰোঁ। অপমানৰ উত্তৰ ইমানেই সন্মানেৰে দিয়ক যাতে সন্মুখৰজনে লাজ পাই যায়। এইটো কলিযুগ হয়, ইয়াত সন্মান তেওঁক দিয়া নহয় যি সঁচা হয়, সন্মান তেওঁক দিয়া হয় যিয়ে কেৱল দেখুৱায়। বুজনশীল তেওঁ নহয় যি পঢ়া শুনা কৰা হয়, বুজনশীল তেওঁ হয় যিয়ে ক'ত কেতিয়া কি কথা ক'ব লাগে জানে। ঋণাত্মক কথাই আমাৰ জীৱনত কেতিয়াও ধনাত্মক প্ৰভাৱ পেলাব নোৱাৰে। আমাৰ জীৱনত কেতিয়াবা এনে হয় যে কোনো সমস্যাৰ আমি কোনো ৰাস্তা দেখা নাপাওঁ, সকলো ফালৰ পৰা বিপদে আৱৰি থকা যেন লাগে। এনে সময়ত সাহস হেৰুৱাব নালাগে, তাৰ পৰিৱৰ্তে যিটো শুদ্ধ যেন লাগে সেইটো সাহসেৰে কৰিব লাগে। কাৰণ এবাৰ যেতিয়া আপুনি সাহসেৰে সমস্যাৰ সন্মুখীন হ'বলৈ ধনাত্মক চিন্তা কৰিব, তেতিয়া মনলৈ আশা আহিব, আৰু এবাৰ আশা জাগিলে সকলো সম্ভৱ হয়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।